Hello everyone, আজি আমি এটা নতুন ভিডিও লৈ আহিছো নতুন ভিডিওটোত আমি ডিসকাস কৰিম লিনিয়াৰ প্ৰগ্ৰামিং তোমালোকৰ পৰীক্ষা আহি আছে পালেহে পৰীক্ষা ম্যাথছৰ এক্সাম 12 হয়নে তাৰ আগত আমি লিনিয়াৰ প্ৰগ্ৰামিংৰ এটা কোৱেশ্চন চাবলৈ ট্ৰাই কৰিম কিয়নো লিনিয়াৰ প্ৰগ্ৰামিংৰ এটা কোৱেশ্চন যদি তোমালোকে কৰি আহা তোমালোকে তাতে 4 মাৰ্কস আই গেছ 4 মাৰ্কস পাবা কাৰণ তাত আছেহে কিতাপখন 8টা নে 9টা কোৱেশ্চন তাৰ এটা যদি কৰি দিব পৰ মাৰ্কস পাই গলো হয়নে নহয় হে কাৰণে লিনিয়াৰ প্ৰগ্ৰামিংৰ প্ৰথম এটা মই এক্সাম্পলৰ পৰা কোৱেশ্চন লৈ লৈছো সলভ দা ফলোইং এলপিপি গ্ৰাফিক্যালি তোমাক এনেকৈ এটা দিয়া থাকিব ম্যাক্সিমাইজ কেতিয়াবা ইয়াত লিখে মিনিমাইজ কেতিয়াবা ইয়াত লিখে ম্যাক্সিমাইজ ম্যাক্সিমাইজ z = 4x + y সাবজেক্ট টু কনস্ট্ৰেইনটস বুলি দুটামান ইনইকুৱেলিটিজ দি দিব আৰু x > 0 y > 0 থাকিব এবোৰ কেলে আহিলে কিয় আহিলে ডিটেইলছ আমাক এটা নালাগে আমি জাস্ট কোৱেশ্চনটো এনেকৈ দেখিম হৰে পৰীক্ষাত দেখাৰ লগে লগে আমি কেনেকৈ সলভ কৰিম প্ৰথম কথা তোমালোকে এইখিনি লিখি লবা যিখিনি দিয়া আছে মোৰ এটা থাকি গল লিখিবলৈ এটো ম্যাক্সিমাইজ টু এটা লিখিব লাগে ম্যাক্সিমাইজ অফ z = এটো এটা লিখি লবা লিখি লৈ এই ইনইকুৱেলিটিজ যিকিটা আছে হেকিটা ইয়াতে লিখি লৈ নাম্বাৰিং কৰি লবা মই যেনেকৈ দেখুৱাইছো x + y = y <= 50 3x + y <= 90 equation 1 equation 2 not equation inequality 1 inequality 2 ঠিক আছে তাৰপিছত x is greater than 0 y greater than 0 হেতুটা লিখি ললো লিখি লোৱাৰ পিছত কি কৰিম লিখি লোৱাৰ পিছত তোমাৰ কাম হল তুমি কনসিডাৰ কৰিব লাগিব কি কনসিডাৰ কৰিব লাগিব এই ইনইকুৱেলিটি গিটা এজ এন ইকুৱেচন কনসিডাৰ কৰিব লাগিব কনসিডাৰ x + y = 50 x + y = 50 সি মই কি কৰিলো ইনইকুৱেলিটি টু ইকুৱেচন কৰি দিলো এই ইনইকুৱেলিটি টু ইকুৱেচন কৰি দিলো ইকুৱেচনত তুমি হেগিটা কনসিডাৰ কৰি ললো ইকুৱেচন কনসিডাৰ কৰাৰ পিছত তুমি হে ইকুৱেচন দুটা সলভ কৰা ঠিক আছে সলভ কৰা সলভ মানে কি যেটো ক্লাস 10 ত আছিল এলিমিনেশন মেথড সাবস্টিটিউশন মেথড আছিল না অসমীয়াত যদি মই কওঁ প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি তেনেকৈ হে পদ্ধতিত তুমি সলভ কৰা তাৰ পৰা x আৰু y ৰ ভ্যালু উলিয়াই লোৱা মই ইয়াত কি কৰিছো এলিমিনেশন তাৰ মানে অপনয়ন ইয়াতে মই ইয়াত দেখিছা x ৰ কোএফিচিয়েন্ট 3 ইয়াতে x ৰ কোএফিচিয়েন্ট আছে 1 গতিকে এই দুইটা মিলাবৰ কাৰণে মই এই ইকুৱেচনটো ইকুৱেচন 3 3 ৰে মাল্টিপ্লাই কৰি দিলো কিয় 3 ৰে মাল্টিপ্লাই কৰিলো কাৰণ তলৰ ইকুৱেচনটোৰ কোএফিচিয়েন্ট 3 আছে 1 আৰু 3 এলসিএম 3 দুইটা মিলিবৰ কাৰণে ওপৰৰ ইকুৱেচনটোক যদি মই 3 ৰে মাল্টিপ্লাই কৰি দিও ইট উইল বি 3 ঠিক আছে সো ইট উইল বি 3 সো multiply 3 with left hand side multiply 3 with right hand side you will get this then 3 to ইয়াৰ লগত ইনটু হৈ যাব 3x 3y এফালে 3 into 50 150 so এটা ইকুৱেচন পাই গলা তো বেসিক্যালি তোমাৰ ইকুৱেচন দুটা হল এটো 4 and 5 এতিয়া এই দুটা তুমি সাবট্ৰাক্ট কৰি দিয়া মাইনাস কৰি দিয়া ইকুৱেচন দুটা 4 ৰ পৰা 5 মাইনাস কৰি দিয়া 4 - 5 এটোৰ পৰা এটো মাইনাস কৰি দিয়া বা ইয়াৰ পৰা একো কৰিব পাৰা মই 4 ৰ পৰা 5 মাইনাস কৰিছো 4 পৰা 5 মাইনাস কৰোতে 3x + y লেফট হ্যান্ড সাইড টুৰ পৰা হোল লেফট হ্যান্ড সাইড মাইনাস কৰিব লাগে হয়নে গতিকে লেফট হ্যান্ড সাইড আছিল 3x + y লিখি ললো এটা 3x + y ইয়াৰ লেফট হ্যান্ড সাইড আছিল 3x + 3y মাইনাস কৰিছো 3x + 3y আৰু এফালে 90 - 150 তো মাইনাস কৰি ইয়াত ব্র্যাকেটটো খুলি দিলে -3x - 3y হল তো বেসিক্যালি আমি এটো -3x + 3x কটা গল +y - 3y - 2y হল এফালে 90 - 150 -60 চলি আছে তো মাইনাস মাইনাস গিটা ক্যান্সেল গল y = তোমাৰ পাই গলা 3 ঠিক আছে y পাই গলা তোমাৰ 3 y 3 পোৱাৰ লগে লগে হে 3 টো নি কোনবাটা ইকুৱেচনত বহুৱাই দিয়া আইদাৰ ইন 3 অৰ ইন 4 মই বহাই দিছো পুটিং y = 30 ইন ইকুৱেচন 3 বহাই দিয়া লগে লগে x ৰ ভ্যালুটো তুমি পাইবা আৰু হেতুৱে হল পইণ্ট অফ ইন্টাৰসেকশন মানে কি যে আমি যেটা লাইন দুডাল গ্ৰাফত বহাও হিপ যেটো পইণ্টত ইন্টাৰসেক্ট কৰে এটা মই আহি আছো গ্ৰাফটোলে কিন্তু আমি এই পইণ্টটো কি পালো 20 and 30 তাৰ মানে হে লাইন দুটা ইন্টাৰসেক্ট কৰা পইণ্টটো হৈছে 20 and 30 ঠিক আছে ইয়ালৈকে বুজি পাইছা সবে ওকে এতিয়া ইমানটো কৰাৰ পাছত আমি কি কৰিম হিমানখিনি লৈকে কৰাৰ পাছত আমাৰ কাম হল যে আমি এই যি দুটা ইকুৱেচন আমাৰ আছিল x + y = 50 আৰু 3x + y = 90 হে ইকুৱেচন দুটা আমি গ্ৰাফত পুট কৰিম কি কৰিম গ্ৰাফত পুট কৰিম কৰা গ্ৰাফত পুট কেনেকৈ কৰে ক্লাস 10 ত শিকি আহিছা যে এনেকুৱা এখন চাৰ্ট বনাব লাগে এলজেব্ৰিক্যালি যে ইকুৱেচনটো ললা x + y = 50 তাৰ কাৰণে চাৰ্ট বনোৱা x ৰ জায়গাত 0 বহাই দিলে y ৰ ভ্যালু কিমান ওলাই যায় 50 ইয়াতে বহাইছো x টো যদি 0 হৈ যায় নাই কি হৈ যায় y কিমান হ'ব 50 সো x 0 হলে y কি হয় 50 সিমিলাৰলি y যেতিয়া 0 হৈ যাব
y ভ্যালু যেটা 0 হৈ যাব x কিমান হ'ব 50 তো এইটা পাই গলা তো এটো এটা পয়েন্ট হয় a এটা পয়েন্ট 0, 50 আৰু b এটা পয়েন্ট 50, 0 similarly 3x plus y equal 90 to কৰিছো x ৰ ভ্যালু 0 বহাই দিলে y ৰ ভ্যালু তুমি এটা পাই যাবা 90 y ৰ ভ্যালু 0 বহাই দিলে x ৰ ভ্যালু কিমান পাই যাবা 3x equal 90 x equal 30 পাই যাবা হয়নে তো এটো c পালা এটো এটা পয়েন্ট c পয়েন্টটো কি পালা 0,90 আৰু d পয়েন্টটো তুমি পাই গলা 30,0 সো হিমানটো পাই যোৱাৰ পাছত এটা তুমি গ্ৰাফ বনোৱা x plus y equal 50 কাৰণে গ্ৰাফডাল বনোৱা তাৰ কাৰণে তুমি এই পয়েন্ট কিটা আগত বহাই লোৱা গ্ৰাফত এখন তোমাৰ গ্ৰাফ আৰু এটা কথা মনত ৰাখিবা আমাৰ x greater than 0 y greater than 0 আছে তাৰ মানে গ্ৰাফডাল সদায় আমাৰ কোড পজিটিভ কোৱাড্ৰেন্টতে ওলাব এই পয়েন্ট কিটা কেতিয়াবা নেগেটিভত আহিব পাৰে হেটো সদায় বহুতৰ খেলিমেলি লাগে এই পয়েন্ট কিটা কেতিয়াবা নেগেটিভত আহিব পাৰে কেতিয়াবা এনেকুৱা ইকুৱেচন পাবা যে এটো 0 পুট কৰি দিলে -30 আহি যাব একো কথা নাই তুমি 0 দি এফলে -30 বহাই দিয়া এৰহৰ কনফিউজ নহবা যে x greater than 0 y greater than 0 হেতুত কনফিউজ নহবা হেতু দিয়া আছে ইনইকুৱেলিটি গিটাৰ কাৰণে ইকুৱেচনটো বহুৱাবৰ কাৰণে নহয় কি কলো এই x greater than 0 y greater than 0 দিয়া আছে ইনইকুৱেলিটি গিটা স্যাটিসফাই কৰিবৰ কাৰণে হেতু আমি কেনেকে স্যাটিসফাই হয় আমি আহিম হেতু ডিসকাস কৰিম কিন্তু তাৰ আগত এটো জানি থোৱা যে গ্ৰাফ গিডাল বহুৱাবৰ কাৰণে x ৰ ভ্যালু নেগেটিভ হ'ব পাৰে y ৰ ভ্যালু নেগেটিভ হ'ব পাৰে ঠিক আছে তো ইয়াত আমি বহাই দিলো 050 so 050 এটো পয়েন্ট a b পয়েন্ট 50 0 এটো b বহাই দিলো আৰু তাৰ পিছত তাৰ মাজেদি লাইনডাল টানি দিলো ঠিক একেদৰে ইয়াতো 090 এফালে 030 এটো 090 030 তাৰ মাজে লাইনডাল টানি দিলো এডখতে কাৰবাৰ প্ৰশ্ন আহিব যে স্যাৰ আমাৰ স্কুলত আমাৰ কলেজত আমাক এনেকৈ শিকাইছিলে যে কিছুমান ইকুৱেচনৰ আমাৰ ডট 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 লাইন দি দিছিলে সো ডট 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 লাইন কি বস্তু তাৰ মানে এই লাইনডাল কেতিয়াবা এনেকুৱা হ'ব পাৰে এই লাইনডাল তোমাৰ কেতিয়াবা এনেকৈ ডট ডট দিব লগা হ'ব পাৰে এনেকৈ দিব নোৱাৰা তুমি লাইক এনেকৈ দিব লগা হ'ব পাৰে ডট 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 এনেকৈও দিব লগা হ'ব পাৰে গোটেই লাইনডাল মই গোটেইডাল দি দিয়া নাই দিব লগা হ'ব পাৰে কেতিয়া যেতিয়া হে ইনইকুৱেলিটি টু হে ইকুৱেচনটো যেটো ইনইকুৱেলিটিৰ পৰা আহিছে হে ইনইকুৱেলিটিটোৰ তলত ইকুৱেল সাইনটো আছে নে নাই হেতু চাব লাগিব যদি নাই তেতিয়াহে তাত ডট 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 লাইন আহে যদি হে মোৰ ইনইকুৱেলিটিটো এনেকুৱা হলহেতেন তলত যদি এডাল নাথাকিলেহেতেন তেতিয়া মই এই লাইনডাল ডট 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 লাইন দিলোহেতেন বুজি পাইছা বুজিছা সবে আৰু যেহেতু আমাৰ অলৰেডি এই ইকুৱেল সাইনডাল আছেই গতিকে আমি ডট ডট দিব নোৱাৰো আমি সদায় কি দিম বল লাইন দিম কি কলো বল লাইন কি বস্তু এনেকা ডাট লাইন ঠিক আছে হৈ গল ইয়ালৈকে ঠিক তেনেদৰে দুইডাল লাইন বহাই লওঁতে কোনোবাই যদি পাহৰি গৈছা ক্লাস 10 মনত পেলাই দিছো বহাই লওঁতে লাইন দুডালে যিটো পয়েন্টত কাটিব হি পয়েন্টটোৱে হ'ব আমাৰ পয়েন্ট অফ ইন্টাৰসেকশন এলিমিনেশন অপনয়ন কৰি যিটো পয়েন্ট তুমি উলিয়াইছিলা হে পয়েন্টটোৱে হ'ব আমাৰ ইয়াৰ ইন্টাৰসেক্টিং পয়েন্ট হেতু আমি ক্লাস 10 ৰ ফাৰ্স্ট চেপ্টাৰটোতে আছিলে যদিও মই এবাৰ মনত পেলাই দিলো যে গ্ৰাফত আমি যেতিয়া দুডাল গ্ৰাফ বহাই দিও তাত যিটো পয়েন্টত হি কাটি দিয়ে হে পয়েন্টটোৱে হ'ল তাৰ সলিউশন মানে ইকুৱেচন দুটা যদি সাবস্টিটিউশন বা এলিমিনেশন অৰ্থাৎ প্ৰতিস্থাপন বা অপনয়ন কৰোতে যি দুটা xy ভ্যালু ওলাই হে ভ্যালু দুটাই এই দুটা ভ্যালু 2030 হয়নে ইয়াত ওলাইছিলে নে 2030 ওলাইছিলে ইয়াত চোৱা এফালে 20 এফালে 30 মোৰ একদম এক্সাক্ট মিলা নাই আৰু লাইক এটো কাৰণ মই গ্ৰাফ এটো ৰাফলি বহাইছো যে হে কাৰণে তোমালকে যেটা গ্ৰাফত বহাবা দেখিবা এনেকুৱা ধুনিয়াকে ওলাই যাব আৰু এটা কথা বহুতে ভাবে যে এই কোৱেশ্চনখিনি আমি গ্ৰাফত কৰিব লাগিব নে নালাগে এখিনি কোৱেশ্চন গ্ৰাফত কৰিবলৈ নিদিয়ে হয়তো তোমাক পৰীক্ষাত গ্ৰাফ পেপাৰ নিদিবও পাৰে গতিকে দিলেতো ভাল কথা কিন্তু নিদিবও পাৰে যদি গ্ৰাফ পেপাৰ নিদিয়ে তুমি নরমাল বহিতে কৰিবা এবোৰ 1 সেন্টিমিটাৰ স্কেলেৰে জুখি লবা তোমাৰ বহিতে কৰি দিলে হৈ যাব এখিনি কোৱেশ্চন সাধাৰণতে বহিতে কৰে তোমালকে হয়তো এনসিআরটি খন যদি সোৱা দেখিবা যে তাত গ্ৰাফত এবোৰ পুট কৰি থোৱা নাই নরমাল বগা প্লেন সিটতে আকি থোৱা আছে মানে বগা সিটতে কৰিব লাগে এখিনি বুজি পালা ওকে ইমান খিনিলৈকে আমি পালোহি ইমান খিনিলৈকে পোৱাৰ পিছত এবাৰ ৰিভাইজ কৰি দু অখৰুকে যে প্ৰথম ইকুৱেচনটো পোৱাৰ লগে লগে আমি ইনইকুৱেলিটি গিটা ইকুৱেচন নম্বৰ দি লিখি ললো তাৰপিছত কনসিডাৰ কৰিলো হেগিটা ইকুৱেচন সলভ কৰিলো xy ভ্যালু ওলালে তাৰপৰা হে ইকুৱেচন গিটাৰ কাৰণে গ্ৰাফ বনালো
বনালো হৈ গ'ল ইয়ালৈকে হৈ গ'ল এতিয়ালৈকে তোমালোকে যি কৰিলা সেইবোৰ ক্লাছ 10 ত পাই আহিছিলা অলৰেডি এতিয়া যেটো আমি ষ্টাৰ্ট কৰিম হেতু হৈছে ইনইকুৱেলিটিৰ কাম আমি এতিয়াহে ষ্টাৰ্ট কৰিম কি কৰিম যে প্ৰথম আহিলো এই ইনইকুৱেলিটিটো এই ইকুৱেশ্যন x + y এটা তুমি নামটো লিখি ৰাখিব পাৰা এটা আছিল তোমাৰ x + y = 50 x + y = 50 আৰু এইডাল আছিল তোমাৰ x + 3x + y 3x + y = 90 ঠিক আছে এতিয়া x + y = 50 কাৰণে চাও এতিয়ালৈকে ক্লাছ 10 ত তোমালোকে পাই আহিছিলা ইকুৱেশ্যন মানে এডাল লাইন ষ্ট্ৰেইট লাইন x + y = 50 বুলি ক'লে এডাল ষ্ট্ৰেইট লাইন তাৰ মানে মই এই লাইনডালৰ ওপৰত যিমানে যি পইণ্ট নলও কিয় হে পইণ্টখিনি প্লাস কৰিলে x আৰু y ভ্যালু প্লাস কৰিলে সদায় 50 ওলাব ফৰ এক্সাম্পল তুমি যদি এই পইণ্টটো লোৱা এটো সোৱা এই পইণ্টটো যদি ৰেন্ডমলি মনতে ভাবা এটো কিমান 40 + 10 হয়নে এফলৰ পৰা 10 আহিছে এফলৰ পৰা 40 আহিছে 40 10 ইয়াত 40 10 বহাইলে 50 ওলাব তাৰ মানে হে লাইনডালৰ ওপৰত যি কোনো পইণ্ট এটা লৈ তাৰ x আৰু y ভ্যালু যদি প্লাস কৰি দিয়া তোমাৰ 50 ওলাব হেতু হৈছে লাইনৰ ষ্ট্ৰাকচাৰ হয়নে এডাল হৈছে লাইনটোৱে হেতু বুজাই গ্ৰাফিক্যালি এতিয়া আমাক ইনইকুৱেলিটিত কি বুজায় ইনইকুৱেলিটিয়ে কি বুজায় ইনইকুৱেলিটি এটোৱে বুজায় ইনইকুৱেলিটিৰ কৈছে যে x + y তুমি প্লাস কৰা আৰু তাৰ ভ্যালু যদি 50 তকৈ কম ওলাইছে 50 if it is less than 50 then that point is satisfied by this inequality হে পইণ্টটো এই ইনইকুৱেলিটিটো স্যাটিসফাই কৰে তাৰ মানে হে পইণ্ট থকা জায়গাখিনি হে ইনইকুৱেলিটিটো থাকিব তাৰ মানে মই যদি ৰেন্ডমলি এটা পইণ্ট লও এটো যেনিবা লৈ ললো 10,0 হেতু যদি মই ইয়াত বহাই দিও এই ইনইকুৱেলিটিটো সো 10 + 0 10 ওলালে which is less than 50 স্যাটিসফাই কৰিলে ন কোনবাই ক'ব পাৰা স্যাৰ ইকুৱেল আছিলে ইকুৱেল মই বুজি পাইছো ইকুৱেল আছিলে কিন্তু এই দুটাৰ ভিতৰত কোনবাটা হলে হল তাৰ মানে ইয়াত x আৰু y ভ্যালু বহাই হয় 50 তকৈ সৰু ওলাব লাগে লেস দেন নহয় 50 ৰ সমান ওলাব লাগে তুমি যদি 10,0 লোৱা if you 10,0 আৰু যদি তুমি 40,10 লোৱা এটো 50 ৰ সমান ওলাই যায় বহাই দিলা আৰু এটো 10 ওলাই 50 তকৈ সৰু ওলাই তো এইবিলাক এই ইনইকুৱেলিটিটো স্যাটিসফাই কৰি আছে পইণ্টছবোৰ বুজি পাইছা কথাটো ওকে এতিয়া তাৰ মানে এই পইণ্টটো এই ইনইকুৱেলিটিটোৱে স্যাটিসফাই কৰে তাৰ মানে এটোৱে যে হে ইনইকুৱেলিটিটো হেখিনি জায়গা যিখিনি জায়গাৰ পইণ্টছ উঠাই নি ইয়াত বহাই দিলে স্যাটিসফাই কৰে হেতু আমি কেনেকৈ গম পাম তাৰ কাৰণে তুমি কি কৰা সদায় এটা ট্ৰিক যে 0 পইণ্টটো এই পইণ্টটো কিমান 0,0 হেতু সদায় ইনইকুৱেলিটিটোত বহাইছোৱা ৰাফ ওয়াৰ্কত তোমাৰ যেটো ৰাফ ওয়াৰ্ক থাকিব বহিখনৰ তাতে বহাইছোৱা 0 plus 0 is less than 50 0 is less than equal 50 is it true যেটো statement lastত পাবা is it true yes it is true why because 0 is less than 50 0 to 50 তকৈ সৰু আৰু যদি true ওলাই যদি হসা ওলাই তেতিয়া তুমি কি কৰিব লাগিব এই গ্ৰাফখন এনেকৈ শেডিং কৰি দিব লাগিব লাহে লাহে কাৰ ফালে 0 ফালে এনেকৈ শেডিং কৰি দিলা লাহে লাহে একদম পাতলাকে শেডিং কৰিবা বলকে নকৰিবা তোমাৰ পিছত দিগদাৰ হ'ব নহলে লাহে লাহে তাৰ মানে যদি নুলালে ফৰ এক্সাম্পল এটো যদি গ্ৰেটাৰ দেন ইকুৱেল যদি থাকিলেহেতেন এটো যদি গ্ৰেটাৰ দেন ইকুৱেল থাকিলেহেতেন তেতিয়া এটো ডাঙৰ ওলালেহেতেন হয় না নহয় এটো ডাঙৰ ওলালেহেতেন যদি এটো 0 তকৈ ডাঙৰ এটো ফলস হৈ গলে এফালে নহয় তাৰ উল্টা সাইডে সেটিং কৰি দিব লাগে তাৰ মানে এই যে এৰোবোৰ মই তললে দিলো এফালে নিদি তাৰ উল্টা সাইডে এৰোবোৰ দিব লাগিব তাৰ মানে এইফালে ওপৰলে এনেকৈ দিব লাগিব কেতিয়া যদি এটো গ্ৰেটাৰ দেন ইকুৱেল থাকিলেহেতেন বুজি পালা তাৰ মানে যদি হি স্যাটিসফাই নকৰে 0 বহাই দিয়া লগত যদি লগে যদি এটো ফলস ওলাই যায় বহাই দিয়া লগে যদি ইনইকুৱেলিটিটোৰ পৰা এটা ফলস স্টেটমেন্ট যদি পাই যোৱা তেতিয়া হলে 0 পইণ্টৰ অপোজিট ডাইৰেকশনত সেট কৰিব লাগিব আৰু যদি ট্ৰু ওলাই যায় 0 পইণ্টৰ ডাইৰেকশনত সেট কৰিব লাগিব হেকাৰণে আমাৰ ট্ৰু ওলালে আমাৰ লেস দেন আসলে ট্ৰু ওলালে হেকাৰণে আমি কাৰ ফালে কৰিলো সেটিংটো 0 ফালে সেটিং কৰিলো Similarly, ইডাল লাইনৰ কাৰণেও কৰা ইডাল লাইনৰ কাৰণেও তুমি লোৱা আসলে 3x + y is less than equal 90 তাতো 0 বহিতে 30 + 0 is less than equal 90 দেখিবা 0 is less than equal 90 ট্ৰু হল হিউ 0 ফালে সেটিং হ'ব তাৰ মানে তাৰ এনেকুৱা সেটিং হ'ব এনেকুৱা সেটিং দেখা এই বস্তু খুব ধুনিয়াকে লাহেক মই কেলে কৈছো এখানে পাতলাকে ড্ৰ কৰিব লাগিব কাৰণ নহলে বহুত লেতেৰা হৈ যাব দেখিবলৈ এনো পাতলাকে
ফেক্টৰ কৰিব লাগিব ঠিক আছে এতিয়াহে আহিলে এই কন্ডিশনটো x is greater than 0 y is greater than 0 ইয়াৰ কামটো এতিয়াহে আহিলে কি আহিলে যে তুমি ইয়াত তোমাক এটা বিচাৰিছে if ইয়াৰ সলিউশন বিচাৰিছে তাৰ মানে হেখিনি জায়গা বিচাৰিছে যিখিনি জায়গা এই দুইটা এৰো কমন পৰিছে মানে দুইখিনি এৰোই স্যাটিসফাই কৰিছে লাইক মই যদি এই পইণ্টটো যদি লও ইয়াত এই জায়গাখিনি ইয়াত ইয়াৰ এৰোখিনি হে আছে ইয়াৰ এৰোখিনি নাই গৰিকে নহব কোনখিনি জায়গাত আছে ভালকে যদি চোৱা যায় এই লাইনডালৰ তলৰ ফালে এই লাইনডালৰ তলৰ ফালে ইয়াৰ এৰোবোৰো পৰিছে আৰু এডালৰ এৰোবোৰো পৰিছে এই লাইনডাল মানে আকৌ ইফালে পাৰ হৈ গলে নহব আকৌ এই জায়গাখিনি এইখিনি দেখিছা এইখিনি এই মই যে মাৰ্কাৰটো ঘূৰাই আছো এনে এই জায়গাখিনি সেই জায়গাখিনি এফালে যদি চোৱা দেখিবা যে দুইটা এৰো আছে সেইখিনি কয় ফিজিবল সলিউশন ঠিক আছে তাৰ মানে এই জায়গাখিনি এবোৰ ফিজিবল সলিউশন খালি এই কন্ডিশনটো স্যাটিসফাই কৰিব লাগিব মানে x greater than 0 y greater than 0 তাৰ মানে নেগেটিভ ফালে তুমি আহিব নোৱাৰা নো ডাউট এখিনি ফিজিবল বুলি মই কৈ দিলো তোমাক তুমি খুদিব পাৰা যে স্যাৰ এনেকেটো নহয় এখিনি তো ফিজিবল নহয় ডেফিনেটলি নহয় ফিজিবল কিন্তু প্ৰথম মই তোমাক বুজিবৰ কাৰণে কলো যে দুইখিনি কমন পৰা জায়গাখিনি ফিজিবল কিন্তু এই কন্ডিশনটো লগাই দিলে আৰু অলপ ৰেস্ট্ৰিক্ট হৈ যাব তাৰ মানে পজিটিভ খিনিহে ল'ব লাগিব তাৰ মানে এই জায়গাখিনি মই পেইনটোৱে আঁকি দিছো এই জায়গাখিনি এইখিনি এই লাইনডাল এই ফাৰ্স্ট কোৱাড্ৰেন্ট সদায় ফাৰ্স্ট কোৱাড্ৰেন্টত যিখিনি ফাৰ্স্ট কোৱাড্ৰেন্টৰ জায়গাখিনি এই জায়গাখিনি যিখিনি জায়গাত দুইডাল কাৰ্ভৰে এৰোবোৰ সোমাই আছে ফাৰ্স্ট কোৱাড্ৰেন্টত সেইখিনি তোমাৰ ফিজিবল সলিউশন ঠিক আছে এই ফিজিবল সলিউশন খিনি পৰা এতিয়া তোমাৰ আনসাৰ উলিয়াব লাগিব ফিজিবল ৰিজিয়নটোৰ পৰা আনসাৰ উলিয়াব লাগিব তাৰ কাৰণে কি লাগিব এই ফিজিবল জায়গাটোৰ কৰ্নাৰ পইণ্টছ তোমাক লাগিব কৰ্নাৰ পইণ্টছ কি বস্তু যত ভাঁজ লৈছে কি সো এই পইণ্টত হি ভাঁজ লৈছে এই পইণ্টত হি এটা ভাঁজ লৈছে এই পইণ্টত হি এটা ভাঁজ লৈছে এই পইণ্টত হি এটা ভাঁজ লৈছে তো 1 2 3 4 এই যিখিনি জায়গাত লাইনবোৰ এনেকা ভাঁজ লৈছে এটা sharpness ক্ৰিয়েট কৰিছে এই sharp portion খিনি পয়েন্টস খিনি তুমি পিক কৰি এখন চাৰ্ট বনাব লাগিব ইউ হ্যাভ টু মেক ইট চাৰ্ট ইয়াৰ পিছত একচুয়ালি মোৰ জায়গা নাই ইয়াতে বনাইছো ইউ হ্যাভ টু মেক ইট চাৰ্ট তো চাৰ্ট ইজ দ্যাট এটা হৈ গৈছে পয়েন্টস লিখিব লাগিব এফালে আৰু এফালে জেড লিখিব লাগিব পয়েন্টস খিনি কি এটা হল 20,30 এটা হল 0,50 এটা হতে বহুতৰ কনফিউজন লাগে যে ইয়াত ধেৰ পয়েন্টস থাকে সব নলয় কেটামান পয়েন্টস লয় হেতুই বহুতে বুজি নাপায় কোনখিনি পয়েন্টস লবলে তাৰ আনসাৰটো হল এই চাৰ্প পয়েন্ট খিনি যত ফিজিবল ৰিজনটো চাৰ্প হৈছে 0,50 50 আৰু এটা হৈ গল 0,0 এইখিনি লৈ এই ম্যাক্সিমাইজ অফ z এটো z যেটো দিয়া আছিল তাত বহাই দিয়া এই 4x + y বহাই দিয়া z = 4x + y x আৰু y জায়গাত বহাই দিয়া 4 into 20 plus 30 কিমান পাবা 80 110 4 into 0 plus 50 কিমান পাবা 50 50 into 4 into 50 4 into 50 plus 0 200 আৰু লাষ্টত পাবা 0 into 4 plus 0 0 এখন আছে তোমাৰ স্টার্ট ঠিক আছে 200 এফালে 20 810 200 পাই গলা সি এতিয়া তোমাক কৈছে ম্যাক্সিমাইজ অফ z z ৰ ম্যাক্সিমাম ভ্যালু কিমান ইয়াতে z ৰ ম্যাক্সিমাম ভ্যালু কিমান হেতু z ৰ ম্যাক্সিমাম ভ্যালু z ৰ ম্যাক্সিমাম ভ্যালু 50,0 200 ওলাইছে সো হেতুই তোমাৰ সলিউশন ম্যাক্সিমাম ভ্যালু কিমান ম্যাক্সিমাইজ অফ z 200 সলিউশনটো হৈছে হেতু তো তোমাৰ বুকৰ এক্সাম্পল মই যদি তোমাক কও তোমার বুকৰ এক্সাম্পল আহিব আই গেস কিমান এক মিনিট এটা মই ভুল কৰিলো সৰি এটা মই ভুল আছে 050 নহয় আই গেস 30,0 সৰি দিস ইজ 30,0 এসো মই এটো 50 হয়নে দিস ইজ 50 52 নাই কৰ্নাৰ পইণ্টটো 30 হে আছিল এটো 30 হ'ব লাগে তো
তো এটা 30 চাইডে 120 তো বস্তু একেটাই আছে খালি মই ভুলতে এই পইণ্টটো লৈ লৈছিলো ফিজিবল ৰিজনত 050 2030 30 00 আছে 30,0 হেতু সো 120 সো বুকত সলিউশনটো আছে 120 আৰু এটো তোমাৰ এক্সাম্পল আছিলে 1 এক্সাম্পল 1 টো মই তোমালোকক ডিটেইলছত বুজাই দিলো যে এতিয়া খালি লাষ্টত লিখি দিলো hence the maximum value of z is 120 লাষ্টত লিখি দিবা hence the maximum value of z is 120 hence the maximum value of z is 120 at লিখিছে at the point 30,0 at the point 30,0 সো বুজি পালা ইয়াৰ আৰু কোৱেশ্চন আছে আনবাউন্ডেডও আছে আনবাউন্ডেডও আমি শিকিম কিন্তু আজি এটো মই এটা শিকাই ললো তাৰ পিছত আমি এটা আনবাউন্ডেড ডিসকাস কৰিম সো 4 মাৰ্কস পাই যাবা আৰামছে আজি এটো লৈ পেলাই তুমি বাউন্ডেড এটা সলভ কৰা ঘৰত তো তুমি দেখিবা পাৰিবা